So today we are going to start commercial arithmetic অর্থাৎ বাণিজ্যিক পাটিগণিত এটো চ্যাপ্টার আজি আমি স্টার্ট কৰিম ঠিক আছে এই চ্যাপ্টারটোক আমি দুটা ইউনিটত ভাগ কৰিম সেই দুটা কি প্ৰথমটো হল কি ব্যাংকিং ঠিক আছে এই ব্যাংকিংটোত আমি কি আলোচনা কৰিম কি টাইপৰ ব্যাংকত একাউন্ট থাকিব পাৰে ঠিক আছে ব্যাংকত কি টাইপৰ একাউন্ট থাকিব পাৰে আৰু সেই একাউন্টবোৰত কিমান তাৰ মানে কোনটো একাউন্টত কিমান তাৰ মানে ইন্টারেস্ট দিয়া হ'ব বা কিমান সুদ দিয়া হ'ব হেতুৰ বিষয়ে আলোচনা কৰিম আৰু সেভিং একাউন্টত মেইনলি সেভিং একাউন্টত আপোনালোকে কেনেকৈ সুদটো কাউন্ট কৰিব ইন্টারেস্টটো কেনেকৈ কাউন্ট কৰিব হেতু আমি আলোচনা কৰিম এনে নরমাল সিম্পল ইন্টারেস্ট কাউন্ট কৰাটো বেলেগ হয় আৰু কি হয় ব্যাংকিংত যেটো সেভিং একাউন্টত যেটো সুদ দিয়া হয় বা ইন্টারেস্ট দিয়া হয় হেতু অলপ বেলেগ ধৰণে কাউন্ট কৰা হয় হেখিনি বস্তু আমি আলোচনা কৰিম ব্যাংকিংত আৰু ট্যাক্সত কি আলোচনা কৰিম ট্যাক্সত কি এজন মানুহৰ আয়কৰযোগ্য উপাৰ্জন ঠিক আছে ট্যাক্সেবল ইনকাম হেতু কি কেনেকৈ কাউন্ট কৰিব লাগে হেতু আমি আলোচনা কৰিম আৰু নেক্সট হেতু ইনকামৰ ওপৰত কিমান ট্যাক্স পে কৰিব লাগিব আমি হেতু বস্তু পিছলৈ আলোচনা কৰিম ঠিক আছে গতিকে আহক সময় নষ্ট নকৰাকৈ স্টাৰ্ট কৰো আজিৰ ভিডিও সো প্ৰথমতে আহক আমি স্টাৰ্ট কৰো ব্যাংকিং সো ব্যাংকিং বুলিলে কি বুজায় যিকোনো এটা বস্তু আমি স্টাৰ্ট কৰাৰ আগতে কি বেসিকৰ পৰা অলপ জানি যাব লাগিব ঠিক আছে বেছি সময় নলও ঠিক আছে থুলমূল ভাবে আমি আলোচনা কৰিলাম কি বেসিক কনসেপ্ট খিনি ঠিক আছে তেতিয়া এই প্ৰবলেম খিনি সলভ কৰোতে আমাৰ ইজি হ'ব সো প্ৰথমতে আপোনালোকে জানিব লাগিব ব্যাংকিং কি ব্যাংক এটাই যি পদ্ধতিৰে ইয়াৰ কামকাজসমূহ সমাধা কৰে তাকে ব্যাংকিং বুলি কোৱা হয় ঠিক আছে ব্যাংক এটাই যিটো পদ্ধতিৰে মানে কামকাজসমূহ সমাধা কৰিব সেই পদ্ধতিকে ব্যাংকিং বুলি কোৱা হ'ব এতিয়া নেক্সট হক ব্যাংক ঠিক আছে ব্যাংকটো কি বস্তু হয় আপোনালোকে সবে গম পায় ব্যাংক কি বস্তু হয় তথাপি এবাৰ কৈ আছো শুনক কি হয় ব্যাংকটো হল কি ব্যাংকটো হল এনেকুৱা এটা প্ৰতিষ্ঠান যিটো প্ৰতিষ্ঠানে কি কৰে সৰ্বসাধাৰণৰ পৰা ধন জমা লয় ধন সংগ্ৰহ কৰে ঠিক আছে সাপোজ ধৰি লওক এইখিনি ধন সংগ্ৰহ কৰিছে ঠিক আছে এইখিনি ধন সংগ্ৰহ কৰিছে তাৰ পাছত কি কৰিব সেই সংগ্ৰহ কৰা ধনখিনিৰ কিছু অংশ ধন কি কৰিব ব্যাংকে ঋণ দিব ঠিক আছে ইমানখিনি টকা বেলেগক কি ধৰণে লোন দিব ঠিক আছে আৰু কিছু অংশ টকা কি কৰিব বিজনেছত ইনভেস্ট কৰিব ঠিক আছে এই গোটেইখিনি টকা ইনভেস্ট নকৰে বা ঋণ নিদিয়ে ঠিক আছে লোন নিদিয়ে ঠিক আছে কিয় নিদিয়ে সাপোজ ধৰি লওক মই এজন কাস্টমাৰ মই বেংকত পইচা জমা থৈছো ঠিক আছে মোক তো পইচাখিনি যিকোনো সময়ত লগা হ'ব পাৰে ঠিক আছে মই সাপোজ আজি পইচাখিনি লগা হল তেতিয়া মই বেংকক যাই বেংকত পইচাখিনি উইথড্ৰ কৰিব গলো ঠিক আছে তেতিয়া বেংকটো মোক নকয় যে আপোনাৰ পইচাখিনি বেলেগৰ তাতে ঋণ দি থোৱা হৈছে হি যেতিয়া উভতাই দিব তেতিয়া আপোনাক পইচাখিনি দিব পাৰিম তেনেকৈ তো নকয় না ঠিক আছে সো বেংকে কি কৰে কিছু অংশহে ঋণ দিয়ে আৰু বাকি কিছু অংশ বিজনেছত ইনভেস্ট কৰে ঠিক আছে সো ব্যাংকটো কি ব্যাংকটো হল এনেকুৱা এটা প্ৰতিষ্ঠান যিটো প্ৰতিষ্ঠানে সৰ্বসাধাৰণৰ পৰা ধন সংগ্ৰহ কৰে সংগ্ৰহ কৰা ধনৰ কিছু অংশ ধন ঋণ দিয়ে আৰু কিছু অংশ কি বাণিজ্যত বিনিয়োগ কৰে আৰু সৰ্বসাধাৰণে খুজা মাত্ৰে পইচাখিনি উভতাই দিয়ে ঠিক আছে পইচাখিনি খুজা মাত্ৰে উভতাইও দিব লাগিব ঠিক আছে তেনেকুৱা প্ৰতিষ্ঠানক ব্যাংক বুলি কোৱা হয় ঠিক আছে বুজি পালে এতিয়া ব্যাংকৰ বেনিফিট খিনি কৰ পৰা আহে ব্যাংকৰ লাভ কৰ পৰা আহে ঠিক আছে সো ব্যাংকে যে সৰ্বসাধাৰণৰ পৰা ধন কালেক্ট কৰে সাপোজ এইখিনি ধন সৰ্বসাধাৰণৰ পৰা কালেক্ট কৰিছে ঠিক আছে কালেক্টটো কেনেকৈ কৰে ব্যাংকত বিভিন্ন টাইপৰ একাউন্ট থাকে সেইখিনি আমি পিছত আলোচনা কৰিম ঠিক আছে সাপোজ ধৰক এজন গ্ৰাহকে কিছু টকা জমা কৰিছে ঠিক আছে সো সেইখিনি টকাৰ ওপৰত বেংকে কি কৰিব সুদ দিব বা ইন্টারেস্ট দিব সাপোজ এনে নরমাল একাউন্টত সেভিং একাউন্টত 4% সুদ দিয়ে ঠিক আছে 4% পার এনাম হেয় বছৰীৰ কিমান দিয়ে 4% পার এনাম ঠিক আছে বছৰী হে 4% সুদ দিয়ে সেভিং একাউন্টত ঠিক আছে আকৌ যদি আপোনালোকে ফিক্সড ডিপোজিট কৰে ম্যাক্সিমাম 7% দিয়ে পার এনাম ঠিক আছে 7% কিন্তু এই ব্যাংকে যে লোন দিব ঋণ দিব হেতু কি হয় নরমাল ধৰকচোন নরমাল লোনে কি হয় পার্সোনাল লোন চোন এবিলাক 13% পৰা স্টার্ট হয় ঠিক আছে গ্ৰাহকে যেতিয়া পইচা জমা থব গ্ৰাহকক দিব 4% কিন্তু কোনোবাই যদি ব্যাংকৰ পৰা লোন লয় হি ব্যাংকক 13% পে কৰিব লাগিব ঠিক আছে সো ব্যাংকে চাওক ইয়াত ডাইৰেক্টলি চাওক কিমান প্ৰফিট কৰি আছে ঠিক আছে ঠিক তেনেদৰে আকৌ ডাঙৰ কমাৰ্শিয়াল লোন বিলাক হেবিলাক ললে আকৌ 18% 19% তেনেকুৱা হয় সো ব্যাংকে এনেকৈ লোন দি কি কৰে প্ৰফিট অৰ্জন কৰে আৰু কি কৰে ব্যাংকে ডাইৰেক্টলি পইচা বিজনেছত ইনভেস্ট কৰে ঠিক আছে তাৰে পৰা ব্যাংকৰ প্ৰফিট খিনি আহে ঠিক আছে সো মই যে কলো এই 4% 7% ঠিক আছে হেবিলাক বেলেগ বেলেগ টাইপৰ ব্যাংক একাউন্ট আছে এতিয়া হক আমি আলোচনা কৰো টাইপ অফ ব্যাংক একাউন্টস ঠিক আছে সো টাইপ অফ ব্যাংক একাউন্ট কি টাইপৰ ব্যাংক একাউন্ট থাকিব পাৰে হেতু চাওক প্ৰথমটো হল কি সেভিং ব্যাংক একাউন্ট
অসমীয়াত ইয়াক কোৱা হয় সঞ্চয় জমা হিচাপ সঞ্চয় জমা হিচাপ নেক্সট টু কি নেক্সট টু হল কারেন্ট অ্যাকাউন্ট এটুক অসমীয়াত কোৱা হয় চলিত জমা হিচাপ আৰু লাস্ট হল কি নাম্বার 3 টো হল ফিক্সড ডিপোজিট আৰু অসমীয়াত কোৱা হয় স্থায়ী বা দীর্ঘমেয়াদী বা সময় নির্ধারিত হিসাব সো আমি কি টাইপৰ একাউন্ট পালো এটো চাওক সেভিং একাউন্ট বা সঞ্চয় জমা হিসাব নেক্সট হল কি কারেন্ট একাউন্ট বা চলিত জমা হিসাব আৰু কি ফিক্সড ডিপোজিট বা স্থায়ী বা দীর্ঘমেয়াদী বা সময় নির্ধারিত হিসাব ঠিক আছে সো এইকেইটা একাউন্টত এতিয়া চাওক কেনেকৈ কোনটো একাউন্টত কিমান সুদ পাব হেতু আলোচনা কৰো ঠিক আছে সো এটো চ্যাপ্টাৰত আমি মেইনলি সেভিং একাউন্ট বা সঞ্চয় জমা হিসাবত কিমান ইন্টারেস্ট বা সুদ দিব হেতুৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে বাকি কারেন্ট ডিপোজিট আৰু ফিক্সড ডিপোজিটত তাৰ মানে কেনেকৈ সুদ দিয়া হয় হেতুৰ বিষয়ে আপোনালোকে জানি থৈ দিয়ক কারেন্ট ডিপোজিট কি হয় বিজনেসম্যান বা ডাঙৰ ডাঙৰ উদ্যোগপতি সকলৰ বাবে সুবিধাজনক একাউন্ট ঠিক আছে মানে এইটো একাউন্টত আপুনি দিনত কেইবাৰ পইচা জমা কৰিব পাৰিব কেইবাৰ উইথড্ৰ কৰিব পাৰিব তাৰ কোনো লিমিট নাথাকে ঠিক আছে আপুনি দিনত 5 বাৰ 10 বাৰ কৰে কোনো কথা নাই ঠিক আছে ডাঙৰ ডাঙৰ উদ্যোগপতি সকলে বা বিজনেসম্যান সকলে এইটো একাউন্ট ব্যৱহাৰ কৰে ঠিক আছে এইটো একাউন্টত সাধাৰণতে পইচা জমা থলে কি হয় সুদটো দিয়া দেখা না যায় ঠিক আছে সুদ কম কৈ দিয়ে বা দিয়া দেখা না যায় ঠিক আছে কিয় সুদ কম কৈ দিয়ে কাৰণ কি আপুনি যেতিয়া তেতিয়া পইচা উইথড্ৰ কৰিব পাৰিব হেতু হল কি কারেন্ট একাউন্ট ঠিক আছে সো আপোনাৰ এই টকাখিনি আপুনি যিখিনি টকা জমা থব ঠিক আছে হেতু গ্যাৰান্টি নাই আপুনি কেতিয়া উইথড্ৰ কৰিব ঠিক আছে সো কি ব্যাংকে এই পইচাখিনি লাভজনক ভাবে কত তাৰ মানে কি ইনভেস্ট কৰিব নোৱাৰে সেই কাৰণে কি চলিত জমা হিচাপত কি সুদটো দিয়া দেখা না যায় ঠিক আছে সেভিং একাউন্ট এটো নরমাল একাউন্ট হয় আমাৰ সেভিং একাউন্ট ঠিক আছে এটোত কি কৰে ব্যাংকে কম সুদ দিয়ে ঠিক আছে 3 ৰ পৰা 3 4 5 এনেকুৱা % সুদ দিয়ে ব্যাংক ভেদে বেলেগ বেলেগ হয় ঠিক আছে সেভিং একাউন্ট এনেকুৱা হয় ইয়াত তাৰ মানে কি আপুনি বছৰি কেইবাৰ পইচা উইথড্ৰ কৰিব পাৰিব কেইবাৰ জমা কৰিব পাৰিব তাৰ এটা লিমিট থাকে ঠিক আছে এইবিলাক হল নরমাল একাউন্ট নরমাল চাকৰিয়াল মানুহবিলাকৰ এইটো একাউন্ট থাকে ঠিক আছে নেক্সট আইল কি ফিক্সড ডিপোজিট সো ফিক্সড ডিপোজিট এটো চাওক সময় নির্ধারিত হিসাব ঠিক আছে এটো আপুনি এটা নিৰ্দিষ্ট সময়ৰ কাৰণে ফিক্সড কৰিব সো এটো পইচা কি ব্যাংকে এটা ভাল কামত ইনভেস্ট কৰিব পাৰিব ঠিক আছে সো ব্যাংকে যেতিয়া ভাল কামত ইনভেস্ট কৰিব পাৰিব ব্যাংকে তাৰ পৰা ভাল প্ৰফিট এটা ল'ব পাৰিব ঠিক আছে সো আপোনাক এটা ভাল প্ৰফিট ব্যাংকে দিয়ে সেই কাৰণে ফিক্সড ডিপোজিটত কি হয় সুতৰ হাৰটো বেছি হয় এটো 7-8% লৈকে হয় ঠিক আছে 6-7-8 ঠিক আছে এনেকুৱা পার্সেন্ট হয় ঠিক আছে পার এনাম বছৰি ঠিক আছে সো আপোনালোকে যেতিয়া সৰল সুতৰ অংকখিনি কৰিছিল সৰল সুতৰ তাৰ মানে কি কৰিছিল প্ৰবলেম বিলাক সলভ কৰিছিল তেতিয়া কি এই ফিক্সড ডিপোজিটটো আৰু সৰল সুতৰ ক্ষেত্ৰত একে হয় কথাটো কি তাতে কি সময়টো নিৰ্ধাৰিত থাকে এতিয়া সেভিং একাউন্ট যেতিয়া এটা আহে তাৰ মানে কি হেতুত কি মান্থলি হিচাপত হিসাবটো কৰা হয় মান্থলি তাৰ মানে এটা মান্থলি ন্যূনতম জমা এটা উলিয়াব লাগে ন্যূনতম জমা এটা উলিয়াব লাগে আৰু হেতুৰ ওপৰত তাৰ মানে কি হিসাবটো কৰা হয় ঠিক আছে সো হেতুৰ বিষয়ে আমি ভালকৈ আলোচনা কৰিম সেভিং একাউন্টত সৰল সুদটো তাৰ মানে কেনেকৈ কাউন্ট কৰা হয় ঠিক আছে আহক আমি এটা হেতু আলোচনা কৰো সো গতিকে চাওক সেভিং ব্যাংক একাউন্ট বা সঞ্চয় জমা হিসাবত সুদ গণনা কৰোতে ঠিক আছে ইন্টারেস্ট কাউন্ট কৰোতে আমি কি কথা মন কৰিব লাগিব ঠিক আছে হে রুল কেটা আগতে চাই লওক তেতিয়া আপোনালোকে প্ৰবলেমখিনি ইজিলি সলভ কৰিব পাৰিব ফাৰ্স্ট কথাটো হল কি আপোনাৰ মাহৰ ন্যূনতম জমা ঠিক আছে ন্যূনতম জমা সেইখিনি টকাৰ ওপৰতহে আপোনাক সুদ দিব ঠিক আছে এতিয়া চাওক ন্যূনতম জমাটো কি বস্তু হয় ঠিক আছে তাৰ মানে ন্যূনতম জমাটো কি বস্তু হয়
মাহৰ 10 তাৰিখ বা 10 তাৰিখৰ আগত ঠিক আছে 10 তাৰিখ বা 10 তাৰিখৰ আগত কি হ'ব লাগিব জমা হ'ব লাগিব ডিপোজিট হ'ব লাগিব ঠিক আছে আৰু সেই জমা কৰা টকাখিনি আপুনি কি মাহৰ শেষ দিনলৈকে বেংক একাউণ্টত ৰাখিব লাগিব ঠিক আছে জমা কৰা টকাখিনি আপুনি মাহৰ শেষ দিন এটো কি লাষ্ট ডে ঠিক আছে 31 দিনীয়া মাহ হলে 31 তাৰিখ বা 30 দিনীয়া মাহ হলে 30 তাৰিখ বা 28 বা 29 দিনীয়া মাহ হলে সেই লাষ্ট দিনলৈকে আপুনি কি বেংকত জমা ৰাখিব লাগিব ঠিক আছে যদি বেংকৰ পৰা সেই পইচাখিনি উইথড্ৰ কৰে তেন্তে সেই পইচাৰ ওপৰত সুত নাপায় বা সেইখিনি ন্যূনতম জমাত কাউন্ট নহয় ঠিক আছে আপুনি 10 তাৰিখ বা 10 তাৰিখৰ আগত পইচাখিনি জমা কৰিব লাগিব আৰু মাহৰ শেষ তাৰিখলৈকে বেংক একাউণ্টত পইচাখিনি ৰাখিব লাগিব ঠিক আছে তাৰ আগত আপুনি উইথড্ৰ কৰিলে সেইখিনি ন্যূনতম জমাত কাউন্ট নহয় আৰু সেইখিনিৰ ওপৰত আপুনি সুত নাপায় বুজি পালে 10 তাৰিখৰ আগত জমা হ'ব লাগিব বা 10 তাৰিখত জমা হলেও কথা নাই আপুনি গোটেই মাহটো পইচাখিনি একাউণ্টত ৰাখিব লাগিব ঠিক আছে যদি তাৰ আগত উইথড্ৰ কৰে সেইখিনিৰ ওপৰত সুত নাপায় এটো আছিল কি নাম্বাৰ 1 ঠিক আছে নাম্বাৰ 2 টু কি চাওক আপুনি যদি 10 তাৰিখৰ পিছত জমা কৰে সেই পইচাৰ ওপৰত আপুনি সুত নাপায় 10 তাৰিখৰ পিছত জমা কৰা টকাৰ ওপৰত সুত নাপায় ঠিক আছে আপুনি 10 তাৰিখৰ পিছত 11 তাৰিখও যদি জমা কৰে আপুনি পইচাখিনি গোটেই মাহটো ৰাখিলে কথা নাই আপুনি 31 তাৰিখ লৈকে ৰাখিলে ঠিক আছে সেইখিনি টকাৰ ওপৰত আপোনাৰ কি সুত গণনা নহয় আপুনি সেইখিনি টকাৰ ওপৰত সুত নাপায় ঠিক আছে 10 তাৰিখ বা 10 তাৰিখৰ আগত জমা কৰিব লাগিব আৰু জমা কৰি সেই পইচাখিনি গোটেই মাহটো ৰাখিবও লাগিব ঠিক আছে এই দুটা হৈ গল নেক্সট থাৰ্ড ৰুলটো চাওক কি থাৰ্ড ৰুলটো হয় কি আপুনি যিখিনি টকা জমা কৰিব সেই টকাটো নিয়াৰেষ্ট 10 লৈকে পৰিৱৰ্তন কৰিব লাগিব সাপোজ ধৰক আপোনাৰ বেংক একাউণ্টত জমা আছিল 4553 रुपीस ঠিক আছে সো এইটোৰ ওপৰত আপোনাৰ সুদ গণনা নহয় ঠিক আছে ইন্টাৰেষ্টটো এইটোৰ ওপৰত কাউন্ট নহয় ইন্টাৰেষ্ট যেটো কাউন্ট কৰিব লাগিব হেতু হ'ব কি এইটোৰ নিয়াৰেষ্ট 10 ঠিক আছে সো নিয়াৰেষ্ট 10 কিমান হ'ব চাওক 4550 ঠিক আছে 53 যেটো আছিল হেতু কি কৰা হ'ব 50 কৰি দিয়া হ'ব ঠিক আছে এইটোৰ ওপৰত হে আপোনাৰ ইন্টাৰেষ্টটো কাউন্ট হ'ব ঠিক আছে বুজি পালে আৰু নেক্সট এটা চাওক নেক্সটটো কি হল নেক্সটটো হল কি যদি এইটো 4556 টকা থাকিলে হয় এইটো কি হল হয় এইটো হৈ গল হয় 4560 ঠিক আছে এইটো কি লাস্ট ডিজিটটো যদি 5 তকৈ ডাঙৰ হয় তেতে কি হ'ব এইটো নেক্সট 10 লৈকে যাব ঠিক আছে 56 আছে সেই কাৰণে 60 লৈকে গল 53 আছিল কাৰণে 50 লৈকে গল ঠিক আছে এই দুটো বস্তুটো আপোনালোকৰ ক্লিয়াৰ হল 53 থাকিলে কত যাব আৰু 56 থাকিলে কত যাব এতিয়া কি ডাউট এটা আহিব পাৰে আপোনালোকৰ কি 4555 থাকিলে কত যাব 55 থাকিলে এটো 60 ৰ ফালে যাব নে 50 ৰ ফালে যাব হয় না নহয় ঠিক আছে সো এটো কি কৰিব বেংকে আমাক খুদ দি আছে হয় না নহয় সো বেংকে কি কৰিব এটো নিজৰ পক্ষত ৰাখিব ঠিক আছে সো 55 হলে হি 50 কৰি দিব নিজৰ পক্ষত ৰাখিব এটো আৰু 60 কৰি নিদিয়ে ঠিক আছে 55 হলে হি সুদ কাউন্ট কৰিব 50 ৰ ওপৰত কমাই কেনে কৰিব ঠিক আছে নিজে দি আছে না সেই কাৰণে এনেকুৱা কৰিছে ঠিক আছে বুজি পালে আৰু এটা লাস্ট পইণ্ট হল কি বেংক ভেদে ঠিক আছে বেংক ভেদে সুতৰ হাৰটো ভিন্ন হয় ঠিক আছে সাপোজ ধৰক ষ্টেট বেংকে বেলেগ ইন্টাৰেষ্ট ৰেট দিব আইসিসিআই বা এইচডিএফসি বাকি বেলেগ বেংকে কি দিব বেলেগ সুতৰ হাৰটো দিব ঠিক আছে সুতৰ হাৰ বেলেগ দিব ঠিক আছে পার এনাম সাপোজ ধৰক ষ্টেট বেংকে 3% দিয়ে ধৰি লওক এটো এক্সাক্ট নহয় বেলেগ এটা বেংকে সাপোজ 3.5% দিব ঠিক আছে কোনোবা আকৌ 3.75% দিব ঠিক আছে এটো কি হয় বেংক ভেদে বেলেগ বেলেগ হোৱা দেখা যায় ইন্টাৰেষ্ট ৰেটটো ঠিক আছে এতিয়া হক কেইটামান উদাহৰণ লৈ বস্তুখিনি অলপ ভালকৈ আলোচনা কৰো তেতিয়া আপোনালোকক আৰু বুজি পোৱাত সুবিধা হ'ব ঠিক আছে এইখিনি মেইন বস্তু এইখিনি এটো চেপ্টাৰত বেংকিংত জাস্ট এইখিনি বস্তু ঠিক আছে একদম ইজি হয় একো নাই সো এটা উদাহৰণ লৈছো এনেকৈ লৈছো চাওক সাপোজ ধৰি লওক বিনোদে কি কৰিছে 2 তাৰিখে জানুৱাৰী মাহৰ 2 তাৰিখে বেংক একাউণ্ট এটা খুলিছে ঠিক আছে জানুৱাৰী মাহৰ 2 তাৰিখে বেংক একাউণ্ট এটা খুলিছে খুলতে কি কৰিলে বেংক একাউণ্টটো যেতিয়া খুলিলে তেতিয়া কি হি ডিপোজিট কৰিলে
ডেপোজিট কৰিলে কিমান টকা 1000 টকা হি ডেপোজিট কৰিলে ঠিক আছে যিদিনা বেংক একাউণ্ট খুলিলে 2 জানুৱাৰীত হিদিনাই তেও 1000 টকা জমা কৰিলে ঠিক আছে আকৌ কি কৰিলে হি হেয়াৰ তাৰ মানে 1000 টকা বেংকত থাকোতে ভাল লগা নাই ভাবি আছে যে আৰু অলপ টকা জমা কৰিব পাৰিলে ভাল আছিল হি কি কৰিলে আৰু 9 তাৰিখে বেংকত হেয়াৰ হাতত থকা আৰু 4700 টকা হি জমা কৰি আহিলে ঠিক আছে 4700 টকা হি আকৌ কি কৰিলে ডেপোজিট কৰিলে ঠিক আছে নেক্সট কি কৰিলে আকৌ সব হি তাৰ মানে কি কৰি আছে এখিনি টকা জমা কৰাৰ পিছত তেও তাৰ মানে কি হল ফ্লিপকাৰ্টত এটা বস্তু পছন্দ হৈ গল ঠিক আছে বস্তু এটা ভাল লাগিলে বস্তুটোৰ দাম কিমান 1100 টকা ঠিক আছে 1100 টকাৰ বস্তু হি কি কৰিলে হেতু কি কৰিলে 17 তাৰিখে জানুৱাৰীৰ 17 তাৰিখে বস্তুটো কিনিলে ঠিক আছে হেতু কি হ'ব উইথড্ৰট কাউন্ট হ'ব ঠিক আছে হেখিনি টকা কি উইথড্ৰলত কাউন্ট হ'ব আকৌ কি কৰিলে হি কাবাৰ তাতে 400 টকা পাব লগি আছিল ঠিক আছে তেও কি কৰিলে 26 তাৰিখে হে পইচাখিনি ঘূৰাই দিলে হি গৈ হেখিনি বেংক একাউণ্টত জমা কৰি আহিলে ঠিক আছে 400 টকা হি আকৌ বেংক একাউণ্টত 26 তাৰিখে গৈ জমা কৰি আহিলে এতিয়া আমি কাউন্ট কৰিব লাগে কি হিয়াৰ জানুৱাৰী মাহত হিয়াৰ কিমান টকাৰ ওপৰত সুদ গণনা হ'ব বা হি জানুৱাৰী মাহত কিমান টকাৰ ওপৰত সুদ পাব জানুৱাৰী মাহৰ সুদ গণনাৰ ন্যূনতম জমাটো কিমান এই ন্যূনতম জমাটো কিমান হেতু আমি কাউন্ট কৰিব লাগে ঠিক আছে বুজি পালে সো আমি কি কৈছিলো যিখিনি টকা তেও কি কৰিব 10 তাৰিখৰ আগত জমা কৰিব 10 তাৰিখৰ আগত বা 10 তাৰিখত জমা কৰিব হেইখিনি টকাৰ ওপৰত সুদ পাব ঠিক আছে সো হিয়াৰ টোটাল ডিপোজিট কিমান কাউন্ট হ'ব চাওক এই দুটা জমা তেও 10 তাৰিখৰ আগত কৰিছে ঠিক আছে এই দুটা জমা তেও 10 তাৰিখৰ আগত কৰিছে টোটাল জমা কিমান কৰিছে 5700 ঠিক আছে এই দুটা যোগ কৰি দিও কিমান হল 5700 সো হি আকৌ কি কৰিছে 400 টকা যে 26 তাৰিখে জমা কৰিছে হেতু জমা আৰু কি ন্যূনতম জমাত কাউন্ট নহয় ঠিক আছে বুজি পালে আকৌ সক 17 তাৰিখে হি উইথড্ৰল এটা কৰিছে পইচা ওলাইছে মানে পইচাখিনি ইউজ কৰিছে ঠিক আছে বেংকত আৰু জমা নাই এইখিনি টকা ঠিক আছে সো এইখিনি টকা কি কৰিছে মাহৰ লাষ্টৰ দিনলৈকে হি জমা ৰখা নাই ঠিক আছে সো এইখিনি টকা ইয়াৰ পৰা মাইনাস কৰি দিব লাগিব 1100 এইখিনি টকা ইয়াৰ পৰা মাইনাস কৰি দিওক ঠিক আছে সো কিমান ৰৈ গল 0064 4600 যিখিনি টকা হল এইখিনি টকা হল হিয়াৰ কি মাহটোৰ সুদ গণনাৰ বাবে ন্যূনতম জমা এইখিনি টকাৰ ওপৰত হি সুদ পাব ঠিক আছে এটো হল মেন কনসেপ্ট ঠিক আছে এতে এইখিনি টকাৰ ওপৰত আমি কিবা এটা সুতৰ হাৰ লৈ গণনা কৰিব পাৰিম ঠিক আছে এটো অনলি জানুৱাৰী মাহৰ কাৰণ আছিল এতিয়া চাওক এইখিনি টকাৰ ওপৰত সাপোজ ধৰি লওক বেংকে কিমান পাৰ্সেন্ট সুদ দি আছে আমি অলপ বেছিকে লৈছো ঠিক আছে বেছিকে লৈছো কি 5% সুদ দি আছে বহুত বেছিকে লৈছো ঠিক আছে ইমান নেদিয়ে সেভিংত ঠিক আছে 5% সুদ দি আছে সো এইখিনি টকাৰ ওপৰত তেও হেইটো মাহত জানুৱাৰী মাহত কিমান সুদ পাব হেতু চাওক এতিয়া হা ঠিক আছে 4 সো সুতৰ ফৰ্মুলাটো কি হয় সুতৰ হাৰৰ I is equal to PNR by 100 ঠিক আছে এনৰ ঠাইত কিছুমানে টিও লিখে ঠিক আছে এনেকৈ লিখে PTR divided by 100 ঠিক আছে এনেকৈ লিখে ঠিক আছে বুজি পালে কিছুমানে PNR by 100 লিখে বা কিছুমানে PTR by 100 লিখে P টু কি প্ৰিন্সিপাল এমাউন্ট বা মূলধন T টু কি টাইম R টু কি ইন্টারেস্ট রেট আৰু 100 দি ডিভাইড কৰিব লাগে ঠিক আছে এটো হল কি সৰল সুতৰ ফর্মুলা সো এটো ফর্মুলাতে আমি পুট করে দিম আৰু কি কৰিম সুদ কাউন্ট কৰিম সো I is equal to কিমান হ'ব চাওক I is equal to P প্রিন্সিপাল এমাউন্ট কিমান আছে ইয়াত চাওক 4600 ইনটু চাওক n বা t কিমান হয় এক মাহৰ কাৰণে ঠিক আছে এটো সুতৰ হাৰটো কি বছৰি সুতৰ হাৰ ঠিক আছে সো আমি কি কৰিম মাহটোক বছৰত প্ৰকাশ কৰিলে কি হ'ব 1/12 12 টো তলত আহিল ঠিক আছে t ঠাইত 1/12 বহালো ঠিক আছে ইনটু r সুতৰ হাৰটো আমি কিমান লৈছিলো 5% ঠিক আছে চাওক আৰু তলত কিমান আছিল 100 টো দি দিও ঠিক আছে এইখিনি এতিয়া সলভ কৰিলে কি ওলাই যাব আমাৰ ইন্টারেস্টটো ওলাই যাব ঠিক আছে এইখিনি এতিয়া আপোনালোকে সলভ কৰি লব বুজি পালে এতিয়া চাওক প্ৰথম প্ৰশ্নটো কি দি আছে SBI ৰ শাখা এটাত 2 সেপ্টেম্বৰত ৰমেনে এটা সঞ্চয় হিচাপ মানে সেভিং একাউন্ট খুলিলে ঠিক আছে সেই দিনাই তাত তেও কি কৰিলে 2500 টকা জমা কৰিলে ঠিক আছে আমি এনেকৈ লিখিম 2 সেপ্টেম্বৰ
এটো কি লিখিম জমাখিনি ইয়াত লিখিম আৰু যিখিনি উঠাই সেইখিনি ইয়াত লিখিম ঠিক আছে উঠোৱা টকাখিনি আমি ইয়াত লিখিম কি কৰিলে 2 সেপ্টেম্বৰ তাৰিখে কি কৰিলে 2500 টকা জমা কৰিলে ঠিক আছে 2500 টকা জমা কৰিলে আকৌ কি কৰিলে 4 সেপ্টেম্বৰ তাৰিখে কি কৰিলে 4 সেপ্টেম্বৰত আকৌ জমা কৰে 370 টকা ঠিক আছে 370 টকা আকৌ জমা কৰে 4 সেপ্টেম্বৰ তাৰিখে ঠিক আছে নেক্সট হক 15 সেপ্টেম্বৰত 388 টকাতেও বেংকৰ পৰা উঠায় 388 টকাতেও কি কৰিলে বেংকৰ পৰা উঠালে 388 এটো কি হল উইথড্ৰল ঠিক আছে এইখিনি টকা উঠালে কি তাৰিখে এটো হল 15 সেপ্টেম্বৰ তাৰিখে 15 সেপ্টেম্বৰ তাৰিখে ঠিক আছে আকৌ কি কৰিলে তেও 28 সেপ্টেম্বৰত 28 সেপ্টেম্বৰত 250 টকা জমা কৰে 28 সেপ্টেম্বৰত 250 টকা জমা কৰে 28 সেপ্টেম্বৰ জমা কৰিলে 250 ঠিক আছে তাৰ পিছত কি কৰিলে তেও 9 অক্টোবৰ তাৰিখে 450 টকা জমা কৰিলে 9 অক্টোবৰ তেও কি কৰিলে 450 টকা কি কৰিলে উঠালে জমা কৰা নাই তো 450 টকা উঠালে ঠিক আছে 450 টকা তেও উইথড্ৰ কৰিলে এতে কি আমি উলিয়াব লাগে ৰমেনে কি ধন ৰাখিৰ ওপৰত সেপ্টেম্বৰ মাহত সুদ পাব কিমান টকাৰ ওপৰত সেপ্টেম্বৰ মাহত সুদ পাব প্ৰথম কথাটো হল 9 অক্টোবৰৰ এইটো হিসাব আমাৰ কোনো কামত নাহে ঠিক আছে সো আমাক কোন কেটা হিসাব কামত আহিব চাওক এইটো কি ডিপোজিট কেটা ডিপোজিট আমি 10 তাৰিখৰ আগলৈকে হিসাব ঠিক আছে 10 তাৰিখৰ আগত জমা কৰিব লাগিব এই দুটা চাওক 10 তাৰিখৰ আগত জমা কৰিছে ঠিক আছে এই দুটা 10 তাৰিখৰ আগত জমা কৰিছে ঠিক আছে সো মুঠ জমা কিমান হল আমাৰ 2500 প্লাস 370 ঠিক আছে এইখিনি হল আমাৰ জমা 2870 এইখিনি টকা হল কি আমাৰ জমা হল ঠিক আছে আকৌ উইথড্ৰল খিনি যিকোনো সময়ত উইথড্ৰ কৰিছে সেইখিনি আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব ঠিক আছে এটো চাওক এইখিনি টকা মাইনাস কৰিব লাগিব সো এটোৰ পৰা এইখিনিতে মাইনাস কৰি দিয়ক কিমান পাম 2842 ঠিক আছে সো এইখিনি টকাৰ ওপৰত কি পাবো সুদ পাবো ঠিক আছে সো আমাৰ কোনটো অপচন কারেক্ট হ'ব অপচন এ টু কারেক্ট নহয় কিয় নহয় আমি যে আলোচনা কৰিছিলো যিখিনি টকাৰ ওপৰত সুদ পাবো 2482 এইখিনি কাকো আমি কি কৰিব লাগিব নিয়াৰেষ্ট 10 লৈকে লব লাগিব ঠিক আছে সো নিয়াৰেষ্ট 10 টু এটোৰ কিমান হ'ব 2480 ঠিক আছে এটো পাঁচতকৈ বেছি হলে আমি এটো কিমান ললো হয় 90 ললো হয় ঠিক আছে এটো পাঁচতকৈ কম আছে কাৰণে এটো আমি 80 লম ঠিক আছে 2480 এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে সো আমাৰ অপচন বি টো হল কি শুদ্ধ উত্তৰ আকৌ এই অক্টোবৰ মাহৰ যিখিনি আছিল এইখিনি আমি কোনো কামত ইউজ নকৰো ঠিক আছে এটোৰ কাৰণে অপচন এটা দি থৈছে এটো অপচন দি আছে ঠিক আছে হেটো চাব এইখিনি আকৌ উইথড্ৰ কৰিছে বলে মাইনাস কৰি নিদিব ঠিক আছে সেপ্টেম্বৰ মাহত ই কোনো প্ৰভাৱ নেপেলায় ঠিক আছে সেপ্টেম্বৰ মাহৰ হিসাব আমাৰ সেপ্টেম্বৰ মাহলৈকে থাকিব ঠিক আছে এইখিনি অক্টোবৰ মাহত হিসাবতহে কাউন্ট হ'ব ঠিক আছে বুজি পালে এইখিনি এতিয়া হক আমি সলভ কৰো নেক্সট প্ৰবলেমটো সো এতিয়া হক এটো প্ৰবলেম সলভ কৰো এতিয়া চাব এবিলাক প্ৰবলেম আপোনালোকৰ একদম ইজি লাগিব ঠিক আছে মেইন ৰুল গেটা আপোনালোকে এতিয়া গম পালে নহয় 10 তাৰিখৰ আগত জমা কৰিব লাগিব আৰু এন্টাৰ মাহটো পইচাখিনি জমা ৰাখিলে সেইখিনিৰ ওপৰত সুদ পাব ঠিক আছে 10 তাৰিখৰ পিছত জমা কৰা পইচাৰ ওপৰত সুদ নাপায় ঠিক আছে সো এটো প্ৰবলেম চাও কি দি আছে সঞ্চয় জমা হিচাপৰ বাবে ঠিক আছে সঞ্চয় জমাৰ ইংলিশটো কি হয় সেভিং একাউন্টৰ বাবে ঠিক আছে সেভিং একাউন্টৰ বাবে কি বছৰি 4% সুদ দিয়ে পার এনাম 4% ইন্টারেস্ট দিয়ে ঠিক আছে ইন্টারেস্ট দিয়ে 4% তলত উল্লেখ কৰা লেনদেনৰ মতে এইটো লেনদেনৰ মতে আমি কি কৰিব লাগে সুদ ইন্টারেস্ট খিনি কাউন্ট কৰিব লাগে হেতু কিমান হ'ব এইটা অপচন দিয়া আছে ঠিক আছে সো চাওক কি দিয়া আছে কি কৰিছে মানুহজনে 3 তাৰিখে কি কৰিছে বাই ক্যাশ জমা কৰিছে 4000 টকা আৰু এই 700 টকা যেটো আছে হেতু আগৰ পৰা আছিল ঠিক আছে এটো মাৰ্চ মাহ ফেব্ৰুৱাৰী মাহৰ হেকলৈকে তাৰ মানে কি 700 টকা আছিল ঠিক আছে হেতু টকাও কি হ'ব জমাত আমাৰ কাউন্ট হ'ব ঠিক আছে সো আৰু আকৌ কি কৰিলে 8 তাৰিখে বাই চেক জমা কৰিছে 1900 টকা ঠিক আছে নেক্সট 19 মাৰ্চ তাৰিখে কি কৰিছে উইথড্ৰ কৰিছে 3000 টকা আকৌ 22 তাৰিখে জমা কৰিছে 600 টকা সো আমি কোনখিনি জমাখিনি কাউন্ট কৰিম যিখিনি 10 তাৰিখৰ আগত হৈছিল এইখিনি লৈকে আমি কাউন্ট কৰিম সো 10 তাৰিখৰ আগত কিমান জমা হৈছিল চাওক
এইখিনি এড কৰি দিয়ক কিমান হ'ব চাওক 0 0 0 0 আহি গ'ল ঠিক আছে আৰু এটা 0 এটো কিমান হল 7 আৰু 9 16 1 carry over 4 1 5 and that 1 6 6600 টকা কি হল জমা হল ইয়াৰ পৰা উইথড্ৰ কিমান কৰা হৈছে 3000 টকা উইথড্ৰ কৰা হৈছে ঠিক আছে 3000 টকা ইয়াৰ পৰা মাইনাস কৰি দিয়ক কিমান ৰৈ গল 3600 ঠিক আছে এইখিনি টকা কি হ'ব সুদ গণনাৰ বাবে ন্যূনতম জমা ঠিক আছে এইখিনিক আমি কি ধৰিম p ধৰিম p = আমি কিমান পালো 3600 ঠিক আছে এইটো আমাৰ কাউন্ট নহয় কিয়নো এইটো কি কৰিছে 10 তাৰিখৰ পিছত জমা কৰিছে ঠিক আছে বুজি পালে এইটো আমি p পাই গলো এতিয়া সূত্ৰটো কি আছিল I = p t r divided by 100 ঠিক আছে সো p আমি পাই গলো কিমান পাইছো চাওক 3600 ঠিক আছে into t টো কিমান লম আমি এক মাহৰ বাবে আছিল সো 1/12 টো ডাইৰেক্টলি তলত লিখি দিলো ঠিক আছে into চাও কি আছে r টো কিমান পার্সেন্ট আছিল 4% ঠিক আছে সো 4 ডিভাইডেড বাই কি আছিল 100 800 ঠিক আছে এতিয়া এইখিনি সলভ কৰি দিয়ক আমাৰ হৈ যাব ঠিক আছে 0 0 কাট কৰি দিয়ক 0 কাট কৰি দিয়ক 12 যায় 36 ত 3 টাইমস 3 4 যা 12 ঠিক আছে মাহটোৰ বাবে তো কিমান টকা সুদ পাব 12 টকা ঠিক আছে সো অপশন C2 হ'ব আমাৰ শুদ্ধ উত্তৰ ঠিক আছে এতিয়া চাওক নেক্সট প্ৰবলেমটো এটো প্ৰবলেম কি হয় অলপ ডিফাৰেন্ট হয় ঠিক আছে এটোত কি কৰিব লাগে আমি বহুত কেটা মাহ দিয়া আছে সেই কেটা মাহৰ সেপ্টেম্বৰ মাহৰ পিছতহে আমি সুদটো কাউন্ট কৰিব লাগে ঠিক আছে সো এটো প্ৰবলেম কি দিয়া আছে আগতে চাই লওক সঞ্চয় জমা হিচাপৰ বাবে বছৰি 5% সুদ দিলে তলত উল্লেখ কৰা লেনদেনৰ পৰা সেপ্টেম্বৰ মাহৰ শেষত সুদ হ'ব ঠিক আছে সেপ্টেম্বৰ মাহৰ পিছত কিমান টকা সুদ হ'ব সো কি আছে ফেব্ৰুৱাৰী মাহত চাওক কি আছে মাৰ্চ মাহত আছে মে মাহত আছে জুলাই মাহত আছে সেপ্টেম্বৰ মাহত আছে ঠিক আছে সো আমি কি কৰিব লাগিব এইটো প্ৰবলেম সলভ কৰতে আমি সব কেটা মাহৰ ন্যূনতম জমাখিনি আমি উলিয়াব লাগিব আৰু সেইখিনি এড কৰিব লাগিব ঠিক আছে সেইখিনি এড কৰি সেই টকাখিনি কি কৰিম আমি প্ৰিন্সিপাল এমাউন্ট হিচাপে আমি কি কৰিম কাউন্ট কৰিম ঠিক আছে সো আহক সলভ কৰো প্ৰথমতে আমি কি কৰিম ফেব্ৰুৱাৰী মাহৰ ন্যূনতম জমা ঠিক আছে কত লিখো ফেব্ৰুৱাৰী মাহৰ ন্যূনতম জমা ইয়াত নাই ইয়াত লিখিছো ঠিক আছে ফেব্ৰুৱাৰী মাহৰ ন্যূনতম জমা ঠিক আছে চাওক ফেব্ৰুৱাৰী মাহৰ ন্যূনতম জমাটো কিমান হ'ব এটো সো ফেব্ৰুৱাৰী মাহত চাওক 9 তাৰিখে জমা কৰিছে ঠিক আছে যদি 9 তাৰিখ মানে অৰ্থাৎ 10 তাৰিখৰ আগত জমা কৰিছে সো এটো ফেব্ৰুৱাৰী মাহৰ ন্যূনতম জমাত কি হ'ব কাউন্ট হ'ব ঠিক আছে সো ফেব্ৰুৱাৰী মাহৰ ন্যূনতম জমাটো আমি কিমান পালো rupees 1200 ঠিক আছে 1200 টকা কি কৰিছে ফেব্ৰুৱাৰী মাহত জমা কৰিছে এটো ফেব্ৰুৱাৰী মাহৰ ন্যূনতম জমাত কি হ'ব কাউন্ট হ'ব এতিয়া চাওক মাৰ্চ মাহৰ ন্যূনতম জমা ঠিক আছে মাৰ্চ মাহৰ ন্যূনতম জমা কিমান হ'ব এটো চাওক মাৰ্চ মাহত কি কৰিছে 20 তাৰিখে মাৰ্চ মাহৰ 500 টকা উইথড্ৰ কৰিছে ঠিক আছে সো মাৰ্চ মাহৰ লৈকে জমা কিমান আছিল 1200 টকাটো আছিল 1200 টকাটোৰ পৰা কিমান উইথড্ৰ কৰি 500 টকাটো উইথড্ৰ কৰিছে ঠিক আছে সো কিমান টকা ৰৈ গল 700 টকা একাউন্টত ৰৈ গল হেতু কি হল মাৰ্চ মাহৰ কি ন্যূনতম জমা ঠিক আছে হে 700 টকাৰ ওপৰত মাৰ্চ মাহত কি পাব সুদ পাব ঠিক আছে নেক্সট চাওক এপ্ৰিল মাহৰ ঠিক আছে এপ্ৰিল মাহত তো একাউন্টত পইচা থাকি যাব না এপ্ৰিল মাহত কোনো ট্রানজিশন কৰা নাই ঠিক আছে এপ্ৰিল মাহত চাওক ইয়াত কোনো ট্রানজিশন কৰা নাই কিন্তু হে 700 টকাটো গোটেই এপ্ৰিল মাহটো একাউন্টত আছিল সো এপ্ৰিল মাহত ন্যূনতম জমা কিমান হ'ব 700 টকা বুজি পালে না এপ্ৰিল মাহত কোনো ট্রানজিশন কৰা নাই কিন্তু এই 500 টকা উইথড্ৰ কৰাৰ পাছত যি 700 টকা বাকি আছিল সেইখিনি গোটেই এপ্ৰিল মাহটো একাউন্টত আছিল ঠিক আছে এপ্ৰিল মাহৰ কাৰণে একাউন্টত আছিল গতিকে সেই 700 টকাৰ ওপৰতো সুদ পাব ঠিক আছে বুজি পালে এটো তাৰ পাছত চাওক মে মাহৰ এতিয়া চাওক মে মাহত কিমান আছিল আগৰ পৰা সেই 700 টকা আছিল একাউন্টত 700 টকা একাউন্টত আছিল আকৌ কি কৰিছে 7 তাৰিখে কি কৰিছে 22 এক 8000 টকা জমা কৰিছে ঠিক আছে 8000 টকা জমা কৰিছে আৰু আগৰ পৰা কি আছিল 700 টকা আছিল এটো কিমান তাৰিখে কৰিছে 7 মে
অৰ্থাৎ 10 তাৰিখৰ আগত কৰিছে গতিকে এইখিনি মে মাহৰ কাৰণে কি হ'ব কাউন্ট হ'ব ঠিক আছে 8000 টো কাউন্ট হ'ব আৰু কি আছিল আগৰ পৰা 700 টকা আছিল ঠিক আছে সো একাউন্টত কিমান হল 8700 টকা এটো একাউন্টত কি থাকিব মে মাহৰ শেষলৈকে থাকি যাব ঠিক আছে জুন মাহত কোনো ট্ৰানজিশন কৰা নাই ঠিক আছে কিন্তু জুন মাহত এইখিনি টকা একাউন্টত আছিল গতিকে জুন মাহৰ কাৰণে সেইখিনি কাউন্ট হ'ব ঠিক আছে আকৌ চাওক জুলাই মাহৰ কাৰণে এতিয়া জুলাই মাহৰ কাৰণে কিমান হ'ব ন্যূনতম জমা জুলাই মাহৰ কাৰণে কি হ'ব জুলাই মাহত কিমান টকা আছিল 8700 টকা আগতে একাউন্টত আছিল তাৰ পৰা কি কৰিছে ই 25 তাৰিখে উইথড্ৰ কৰিছে উইথড্ৰ যিকোনো তাৰিখে কৰক কথা নাই উইথড্ৰ কৰিলে সেইখিনিৰ ওপৰত কাউন্ট নহয় সো 1000 টো ইয়াৰ পৰা মাইনাস কৰি দিয়ক ঠিক আছে সো কিমান ৰৈ গল 7700 টকা কি থাকি গল জুলাই মাহত ঠিক আছে আগষ্ট মাহত আকৌ কোনো ট্ৰানজিশন কৰা নাই কিমান ৰৈ গৈছিলে ইমান সো আগষ্ট মাহৰ কাৰণেও ইমান টকা একাউন্টত থাকি যাব ঠিক আছে এটো হ'ব কি আগষ্ট মাহৰ ন্যূনতম জমা ঠিক আছে নেক্সট হক সেপ্টেম্বৰ মাহৰ ন্যূনতম জমা সেপ্টেম্বৰৰ 6 তাৰিখে জমা কৰিছে ঠিক আছে 6 তাৰিখে জমা কৰিলে হেতু কি হয় কাউন্ট হয় সো কিমান আছিলে 7700 ঠিক আছে 7700 লগত এই 11400 কি হ'ব প্লাস হ'ব কিমান হল ঠিক আছে 19100 টকা ঠিক আছে সো সেপ্টেম্বৰ মাহৰ ন্যূনতম জমা কিমান হল 19100 টকা ঠিক আছে এতিয়া আপোনালোকে এটা কথা মন কৰিব লাগিব হেতু কি চাওক এইটো কি এইবিলাক কি পালো আমি ন্যূনতম জমা ঠিক আছে সো মুঠ ন্যূনতম জমা যিখিনি হ'ব সেইখিনি কি হ'ব এই আটাইখিনি এড কৰোতে যিমান হ'ব হিমান হ'ব ঠিক আছে মুঠ ন্যূনতম জমা কিন্তু মুঠ ন্যূনতম জমা আৰু বেংক একাউন্টত সেপ্টেম্বৰ মাহৰ শেষত জমা থকা টকাৰ পৰিমাণ সমান হ'ব নেকি হেতু সমান নহয় এই দুটা কি বেলেগ বস্তু ঠিক আছে আপোনালোকে চাওক সেপ্টেম্বৰ মাহৰ শেষত এই মানুহজনৰ বেংক একাউন্টত কিমান টকা জমা থাকিব হেতু চাওক ঠিক আছে 12 আছিল 500 উইথড্ৰ কৰিলে ঠিক আছে 700 হৈ গল তাৰ পিছত 8000 কি কৰিলে আকৌ একাউন্টত জমা থলে কিমান হল 8700 আকৌ কি কৰিলে 1000 টকা উইথড্ৰ কৰিলে কিমান থাকি গল 7700 ঠিক আছে আকৌ কি কৰিলে 11400 একাউন্টত জমা থলে ঠিক আছে সো একাউন্টত টোটাল কিমান টকা ৰৈ গল 19100 টকা ঠিক আছে 19100 টকা তেওঁৰ একাউন্টত ৰৈ গল সেপ্টেম্বৰ মাহৰ শেষত কিন্তু যেটো ন্যূনতম জমা হ'ব ইন্টারেস্ট কাউন্ট কৰাৰ কাৰণে হেতু কি হ'ব এই আটাই কেইটাক যোগ কৰিলে যিমান হ'ব হেতু হ'ব ঠিক আছে সো এই কেইটাক আপোনালোকে যোগ কৰিব লাগিব ঠিক আছে পাছত আকৌ কৈ আছো আগতে যোগ কৰি লওক কিমান হ'ব 0 0 এটা 1 2 3 4 5 6 6 7 42 43 44 45 5 4 carry over 9 7 16 16 16 32 32 7 39 40 40 and 4 44 4 carry over 1 and 4 5 ঠিক আছে সো এইখিনি এড কৰি আমি কিমান পালো 54500 ঠিক আছে সো প্রিন্সিপাল অ্যামাউন্ট পি হিসাবে আমি কি ইউজ কৰিম 54500 ঠিক আছে সো আমাৰ একাউন্টত জমা আছিল কিমান 19100 টকা আমি ইউজ কৰি আছো কিমান 54500 ঠিক আছে সো কি হ'ব এটু ক্ষেত্ৰত যেটো আমি টি ইউজ কৰিম টি টু আছিল কিমান চাওক এটু কিমান মাহৰ ফেব্ৰুৱাৰীৰ পৰা সেপ্টেম্বৰ মাহলৈকে আছিল ঠিক আছে ইমান মাহৰ কাৰণে আছিল কিন্তু আমি ইমান মাহৰ কাৰণে ইউজ নকৰো আমি কি ইউজ কৰিম এটা মাহৰ কাৰণে ইউজ কৰিম ঠিক আছে 1/12 ঠিক আছে বুজি পালে কি ইউজ কৰিম আমি যিখিনি টকা আমাৰ জমা আছিল যদি আমি এই 19000 টকায় 19100 টকা আমি ইউজ কৰিলো হয় তেতে আমি কি কৰিলো হয় যিখিনি টাইম আছিল সেইখিনি আমি কৰিলো হয় কিন্তু চাও ভালকৈ এটা বস্তু লক্ষ্য কৰক কি এই 11400 টকা যেটো আছিল ঠিক আছে এইটো বেংকত কিমান সময়ৰ কাৰণে আছিল জাস্ট এক মাহৰ কাৰণে আছিল চাওক এই 11400 টকাটো বেংকত এক মাহৰ কাৰণেহে জমা আছিল ঠিক আছে সো এই 11400 ওপৰত বেংকে কি এই ফেব্ৰুৱাৰী মাহৰ পৰা হুত নিদি আপোনাক ঠিক আছে এইখিনি অনলি এক মাহৰ কাৰণে জমা আছিল এই টকাখিনি এটোতো উইথড্ৰ কৰা হৈছে এই টকাখিনি ইমানখিনি উইথড্ৰ কৰাৰ পিছত এই টকাখিনি কিমান মাহৰ কাৰণে জমা আছিল মে মাহৰ পৰা মে জুন জুলাই
আগষ্ট ছেপ্টেম্বৰ ইমান মাহৰ কাৰণে এইখিনি টকা জমা আছিল 1000 উইথড্ৰ কৰাৰ পাছত ঠিক আছে সো সেইখিনিৰ সুদটো আপুনি কিমান পাব সেইটা মাহৰ কাৰণে পাব ঠিক আছে সো এনেকৈ হিসাব কৰোতে কি হ'ব অলপ প্ৰবলেম হ'ব ঠিক আছে সো কি কৰা হয় এনেকৈ মান্থলি ন্যূনতম জমাখিনি উলিয়াই সেইখিনিৰ ওপৰত কি কৰা হয় এটা মাহৰ সুদটো কাউন্ট কৰা হয় ঠিক আছে এটা মাহৰ সুদ কিয় কাউন্ট কৰা হয় কিয়নো আপোনাৰ লাষ্টলৈকে বেংকত ইমানখিনি টকা জমা আছিল সো আপোনাক কিমান টকাৰ ওপৰত এটা মাহৰ সুদ দি আছে এইখিনি ন্যূনতম জমা বিলাক এড কৰাৰ পিছত ঠিক আছে বুজি পালে সো নেক্সট কি আহিল পি হৈ গল টি হৈ গল r2 দিয়া আছে চাওক r2 কিমান দি আছে 5% ঠিক আছে এতিয়া আমি এই সবখিনি এইটো ফৰ্মুলাত পুট কৰি দিম i = PTR divided by 100 এইটো ফৰ্মুলাত এতিয়া পুট কৰি দিম সো পুট কৰি দিয়ক p কিমান আছে 54500 into t 1/12 into কিমান r5 ঠিক আছে divided by 100 ঠিক আছে এই দুটা 0 কাট কৰি দিয়ক ঠিক আছে 12 যায় এটো কেবাৰ 12 যায় টুত 4 times 48 কিমান হৈ গল 6 হৈ গল 65 5 times 65 হৈ গল 5050 পইণ্ট টাইমছ 50 হল কেবাৰ গল 4 times 48 2 হল 20 1 time ঠিক আছে 1 time কিমান হৈ গল 8 হৈ গল 8 যায় 6 times 72 8 হৈ গল আকৌ 6 times 666 এনেকৈ গৈ থাকিব ঠিক আছে সো কিমান হৈ গল 45.4166 into 5 227.13 ঠিক আছে সো এটোক কি হ'ব এটোক আমি এনেকৈ লিখিব পাৰিম 227 ঠিক আছে neglecting 8.132 ঠিক আছে সো অপশন বি ইজ দা কারেক্ট आंसर ঠিক আছে বুজি পালে এইখিনি সো আজি আমি কমাৰ্শিয়াল এৰিথমেটিকৰ বেংকিং এইটো পাৰ্ট আমি হেক কৰিলো নেক্সট ক্লাছত আমি এই টেক্স পাৰ্ট খিনি আমি আলোচনা কৰিম ঠিক আছে টেক্স পাৰ্ট খিনিৰ টেক্সেবল ইনকাম আয়কৰযোগ্য উপাৰ্জন আৰু তাৰ পাছত সেই আয়কৰযোগ্য উপাৰ্জনৰ ওপৰত কিমান টেক্স দিব লাগিব সেইখিনি বস্তু আমি আলোচনা কৰিম ঠিক আছে টেক্স কেনেকৈ কাউন্ট কৰা হয় হেতু আলোচনা কৰিম টেক্সৰ আজিকালি এটা নতুন ৰুল আহি গৈছে নিউ টেক্স স্ল্যাব আৰু ওল্ড টেক্স স্ল্যাব এই দুটাৰ তুলনা কৰিও আপোনালোকক বুজাই দিম গতিকে আজিৰ ভিডিওটো আপোনালোকৰ ভাল লাগিলে ভিডিওটো লাইক কৰিব আৰু চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ